হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট আহিছে SSCGD অফিচিয়েল ছাইডৰ পৰা ssc.gov.in আৰু এইটোৰ আপডেট আহিছে আজি তোমালোকে চাব পাৰা দিনাংক 22/5/2024 মানে আজি আহিছে অলপ আগত। ইয়াতে তোমালোকক মই ধুনীয়াকৈ হিন্দীত ট্ৰেন্সলেট কৰি লৈছোঁ আৰু ট্ৰেন্সলেট কৰি লোৱাৰ পিছত তোমালোকক মই বুজাই দিব চেষ্টা কৰোঁ। ভিডিঅ'টো তোমালোকে চোৱা। ইয়াত দিছে বিষয় কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বল CAPF और SSF में कांस्टेबल GD और असम राइफलमैन GD की परीक्षा 2026 का कार्यक्रम। এতিয়া কথাটো হ'ল ইয়াতে দিছে ক্ৰমিক এম। মই আগতো কৈছোঁ যে ইংলিছৰ পৰা যেতিয়া হিন্দীত ট্ৰেন্সলেট কৰা হয় কিছুমান শব্দ অলপ ইয়াত মিছমেচ হৈ আহে, চ' সেইকাৰণে ভুল হ'ব পাৰে, তোমালোকে ক্ষমা কৰিবা। ক্ৰমিক এম প্ৰশিক্ষক বিভাগ DOPNT द्वारा दिनांक 22/5/2026 को जारी कार्यालय ज्ञापन संख्या 12/3/2023 JCA के मैनेजर ईद उल जुहा बकरीद की छुट्टी की तिथि में परिवर्तन के संबंध में यह सूचित किया जाता है कि कांस्टेबल GD परीक्षा 2026 जो 28 मई 2026 को आयोजित होने वाली थी स्थगित कर दी जाएगी, माने बंध कर दिसे। अब यह आयोजन 27 मई 2026 को होगा। संबंधित उम्मीदवारों को संशोधित परीक्षा तिथि का ध्यान रखने की सलाह दी जाती है और तदनुसार उपस्थित हो। 27 मई 2026 को होने वाली परीक्षा के लिए एडमिट कार्ड परीक्षा से 2-3 दिन पहले आयोग की आधिकारिक वेबसाइट पर उम्मीदवारों को मॉड्यूल के माध्यम से उपलब्ध करा दी जाएगी। तो याते की बुझिला, ইয়াতে বেলেগ একো নাই যে আমাৰ যিটো SSCGDৰ আমাৰ যিহেতু নেক্সট আমাৰ যিটো লাষ্ট উইক মানে এক্সাম হ'বলগীয়া আছিল, কেতিয়াৰ পৰা আছিলে 25 তাৰিখৰ পৰা 30 তাৰিখলৈ আছিলে আৰু এতিয়া যিটো চলি আছে আমাৰ 18 তাৰিখৰ পৰা 23 তাৰিখলৈকে হয়তো চলিব। তো 25 তাৰিখৰ পৰা 30 তাৰিখলৈ যে চলিবলগীয়া আছিল তাৰে ভিতৰত এটা ডেট মানে কি কৰিছে, বন্ধ কৰি দিছে 28 তাৰিখটো। আৰু 28 তাৰিখৰ যিখিনি এক্সাম সেইখিনি কি কৰিব আগতীয়াকৈ মানে 27 তাৰিখে মানে কণ্ডাক্ট কৰি দিব। তেওঁলোকে কেনেকৈ মিলাই কি কথা তেওঁলোকে সেইটো কৰিব আৰু ধৰি লোৱা এক্সাম চেণ্টাৰবিলাকত হয়তো অলপ বেছিকৈ কৰি দিব, নহয়তো 4টামানকৈ শ্বিফ্ট কৰি দিবও পাৰে। মুঠতে তেওঁলোকৰ সেইটো নিজা কথা, কিন্তু তেওঁলোকে ইয়াতে স্পষ্টভাৱে লিখি দিছে যে 28 তাৰিখে নহয়। আৰু ইয়াতে তোমালোকে চাব পাৰা যে মে' মাহৰে কিন্তু 28 তাৰিখ আৰু মে' মাহৰে 27 তাৰিখ, মানে 28 তাৰিখে যিটো এক্সাম হ'বলগীয়া আছিলে তো সেই ৰিটেন এক্সামটো কেঞ্চেল কৰি 27 তাৰিখে কৰাই দিছে। চ' তোমালোকক সেইটো মই সজাগ কৰি দিছোঁ যে তোমালোকে এডমিটবিলাক এতিয়া দিয়ে দিছে যে 2-3 দিন আগতে আপডেট কৰাই দিব। চ' অফিচিয়েল ছাইডত তোমালোকে চাবা। আৰু 27 তাৰিখে কাৰ হ'বলগীয়া আছিল তেওঁলোকে এই কথাটো জানি থোৱাটো খুবেই দৰকাৰ। চ' ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা, এইটো এটা খুবেই ইম্পৰ্টেণ্ট আপডেট। ধন্যবাদ। জয় আই অসম।